everyone, পুনৰবাৰ আকটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আজিৰ এই ভিডিঅ'টোত আমি এটা মেছেজৰ ওপৰত ডিসকাস কৰিম আৰু এই মেছেজটো আহিছিল গভৰ্ণমেণ্ট অফ আসামৰ তো এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেচনৰ কাৰণে আহিছে তো কোন ব্যক্তিয়ে আকৌ ৰি-এপ্লাই কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু কোন ব্যক্তিয়ে নালাগে হেতু আমি এতিয়া চাম আৰু যিসকল ব্যক্তি একদম নতুনকৈ তেওঁলোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰিব তেওঁলোকৰ কাৰণে কোনো অসুবিধা নাই কিন্তু যিসকল ব্যক্তি অলৰেডি কৰিলে তেওঁলোকৰ কাৰণেহে এই মেছেজটো আৰু যিসকল ব্যক্তিয়ে মেছেজ পোৱা নাই তথাপিতো আপোনালোকে নিজৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন চাই আপোনালোকে ৰেজিষ্ট্ৰেচন আকৌ কমপ্লিট কৰি দিব ৰি-ৰেজিষ্ট্ৰেচন কৰিব আৰু এটো যেটো পোৰ্টেল দিছে তেওঁলোকে sevasetu.assam এই পোৰ্টেলত গৈ আপোনালোকে sevasetu.assamত গৈ আপোনালোকে কৰিব লাগিব এতিয়া আমি মেছেজটো চাও কি বুলি আহিছে এটো মেছেজ Candidates registered before 2nd January 2024 in Employment Exchange of Assam are requested for re-registration through Sevasetu portal on or before 15th of August 2024. Failing which their employment exchange registration will be invalid. যিসকল ব্যক্তিয়ে 2nd January 2024 আগত এপ্লাই কৰিছিল ৰেজিষ্ট্ৰেচন কৰিছিল তেওঁলোকে আকৌ এবাৰ কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেচন কিন্তু অলৰেডি যিসকল ব্যক্তি 2nd January 2024 পিছত ৰেজিষ্ট্ৰেচন কৰিছে তেওঁলোকে আকৌ কৰিব নালাগে আৰু ৰি-ৰেজিষ্ট্ৰেচনৰ লাষ্ট ডেট হৈছে 15 আগষ্ট 2024 এই ডেটৰ আগত আপোনালোকে কৰি ল'ব পাৰিলে আপোনালোকে এই কেইদিনৰ ভিতৰতে কৰি দিয়ক নহলে লাষ্টত গৈ পোৰ্টেলত কিবা টেকনিক্যাল ইস্যু আহে বা কোনোবাই হয়তো পাহৰি থাকে কাৰণ এতিয়া এপিডিসিএল আৰু এইচএসএলৰ যেটো এক্সাম এটাৰ অনলাইন এক্সামিনেশনৰ ফৰ্ম ফিলআপ চলি আছে আৰু ইতিমধ্যে বহুত ব্যক্তি হয়তো ফৰ্ম ফিলআপ কৰিলেও ফাইনাল সাবমিটও কৰিলে তাৰ পাছতহে তেওঁলোকে মেছেজটো দিছে এটো কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেচন আকৌ এবাৰ কৰি লওক যাতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জখন ইনভ্যালিড নহয় নাম্বাৰ একেটাই থাকিব কিন্তু পুনৰবাৰ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি আপোনালোকে ভিডিঅটো চাই ভাল পাইছে আৰু ইনফৰমেটিভ বুলি ভাবিছে নিশ্চয় এটা লাইক কৰি দিব শেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই এণ্ড টেক কেয়াৰ